ডবকাত এতিয়া বানৰ তাণ্ডৱ যমুনা নৈৰ মথাউৰি ছিগি প্লাবিত ডবকা চহৰৰ ৫ নম্বৰ ৱাৰ্ড ডবকা ৰাজচক্ৰ কাৰ্যালয়তো এতিয়া পানী আৰু বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৫ শতাধিক লোক চাৰিওপিনে কেৱল পানী আৰু পানী হাহাকাৰ অৱস্থা আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক আব্দুল হাকিমৰ এক প্ৰতিবেদন যমুনা নৈৰ মথাউৰি ছিগি ডবকা চহৰৰ ৫ নম্বৰ ৱাৰ্ড প্লাবিত হৈ পৰিছে মই বৰ্তমান উপস্থিত ডবকা ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ৰ চৌহদত ইয়া দেখিছে কাৰ্যালয়ৰ চৌহদৰ ৰাস্তা আৰু ইতিমধ্যে ডবকা ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়তো পানী প্ৰৱেশ কৰিছে ইয়াত ডবকা চহৰৰ ৫ নং ৱাৰ্ড ইতিমধ্যে বানপানীত বুৰ গৈছে যমুনা নৈৰ মাথাউৰি ছিগি মানে তাণ্ডৱ লীলা চলাইছে কি ক'ব আজি ইতিমধ্যে কাৰ্যালয় বন্ধ আৰু দেখা গৈছে হঠাৎ বানপানী হয় যোৱাকালি ৰাতি আপুনি এই মাথাউৰি ছিঙি প্ৰায় ২টা-২.৫টামান বজাত মাথাউৰি ছিঙি ডবকা ৫ নম্বৰ ৱাৰ্ড যিটো টাউনৰ ৫ নম্বৰ ৱাৰ্ড হয় সেইটো বিশেষকৈ বহুতো মানুহৰ ঘৰ বাৰী বৰ্তমানলৈকে পানীৰ তলত আছে